দিনটো আমি আৰম্ভ কেনেকৈ কৰিম? বহুত কথা থাকে। যদি আমি দিনটো ভালকৈ ৰাতিপুৱা আৰম্ভ কৰোঁ তেতিয়াহ'লে আমাৰ গোটেই দিনটো ভাললৈ যায়। গোটেইখিনি কথা আজি ডিছকাছ কৰিম। আমি কি নাস্তা খাম হেল্ডি হৈ থাকিবৰ কাৰণে, আমি গোটেই জীৱন ভাল হ'বৰ কাৰণে ৰাতিপুৱা শুই উঠাটো যে কিমান বেছি দৰকাৰ। এয়া আজিৰ কথা নহয়, এয়া যুগ যুগৰ পৰা চলি থকা এটা কথা যে ৰাতিপুৱা সোনকালে উঠিব লাগে আৰু লগতে ৰাতি সোনকালে শুব লাগে। ৰাতি সোনকালে শুলেহে আপুনি ৰাতিপুৱা সোনকালে উঠিব পাৰিব। ইয়াত আজি এইটো কথা কভাৰ নকৰোঁ ৰাতি সোনকালে কেনেকৈ শুব, কেতিয়া শুব, এইটো কথা আজি ইয়াত ডিছকাছ নকৰোঁ। ইয়াত কথা ক'ম আজি ৰাতিপুৱা সোনকালে উঠাৰ কিমান ডাঙৰ ডাঙৰ বেনিফিট আছে তাৰ বিষয়ে। সৰু সৰু কিছুমান সহজ ষ্টেপ লৈ আমি দিনটো আৰম্ভ কৰিব পাৰোঁ, যাৰ কাৰণে আমাৰ গোটেই দিনটো ভাল হ'ব। সোনকালে উঠিবৰ কাৰণে আমি ঘড়ীত এলাৰ্ম লগাই ৰাখিব পাৰোঁ। আৰু সেই ঘড়ীটো য'ত আপুনি এলাৰ্ম লগাব বা মোবাইলটো, সেই এলাৰ্ম ঘড়ীটো আপুনি নিজৰ পৰা দূৰত ৰাখিব, যাতে এলাৰ্ম বজাৰ লগে লগে আপুনি সেইটো প্ৰেছ কৰি আকৌ যেন শুই দিব লগা নহয়। তাৰ কাৰণে সেইটো দূৰত ৰাখিব, যাতে আপুনি উঠি গৈ সেইটো বন্ধ কৰিব পাৰে। আৰু তেনেকুৱা কৰিলে আপোনাৰ টোপনিটো ভাগিব। নহ'লে বাৰে বাৰে এলাৰ্ম বন্ধ কৰি শুই থকা দেখা যায়। সেইটো এটা বহুত ভুল প্ৰচেছ। আৰু যিমান সময়ত আপুনি এলাৰ্ম লগাব, ছাপ'জ আপুনি 5:30ত এলাৰ্ম লগালে, সেই সময়টো আপুনি কমাই কমাই আহিব। যদিহে আপোনাৰ সোনকালে উঠাৰ অভ্যাস নাই, আৰু যদি আপোনাৰ সোনকালে উঠাৰ অভ্যাস আছে তেতিয়াহ'লে কিছুমান কাম কৰিব লাগিব সোনকালে উঠাৰ পিছত। সেইখিনি কথা জানক। বেডৰ পৰা উঠিয়ে আপুনি বেডখন ভালকৈ ক্লিন কৰি লওক, আৰু ক্লিন কৰি আপুনি বেডত বহি দীঘল দীঘলকৈ কেইটামান উশাহ লওক। 2 মিনিটমান সময় যদি তেনেকৈ উশাহ ল'ব পাৰে খুবেই ভাল। এই প্ৰচেছে আপোনাৰ ব্ৰেইনটো এলাৰ্ট কৰি তুলিব দিনটো আৰম্ভ কৰিবলৈ। ৰাতিপুৱাৰ যিকেইটা হেবিটৰ কথা ক'ম, এই হেবিটে আপোনাৰ ফিজিকেল আৰু মেণ্টেল হেল্থ মজবুত কৰি তুলিব। উঠিয়ে আপুনি ৱাছৰুমত গৈ ফ্ৰেছ হৈ 1 গিলাচ 2 গিলাচ বা 3 গিলাচ যিমান আপুনি পাৰে কুহুমীয়া পানী খাব। যদি আপুনি নেমু চেপি খাব পাৰে তেনেকৈও খাব পাৰে। এই প্ৰচেছে শৰীৰ ডিটক্স কৰে, ডাইজেশ্যন ভাল কৰে আৰু মেটাবলিজম বুষ্ট কৰে। কোৱা হয় দিনৰ আৰম্ভণি যদি ভাল হয় গোটেই দিনটো সুন্দৰকৈ পাৰ হয়, আৰু সেইটো একেবাৰে সঁচা কথা। তাৰপিছত অকণমান মেডিটেশ্যন আৰু য়োগাৰে দিনটো আৰম্ভ কৰিব পাৰে। ইয়াৰ পৰা আপুনি আচৰিত উপকাৰ পাব। এদিন দুদিনতে হয়তো নাপাব, আপুনি তেনেকৈ এসপ্তাহ কৰি চাওক, আচৰিত ধৰণৰ উপকাৰ আপুনি পাব। গোটেই দিন সময়মতে কামবোৰ কৰিব পাৰিব আৰু আপোনাৰ ব্ৰেইন শান্ত হৈ থাকিব। আৰু উঠিয়ে যেতিয়া আপুনি কুহুমীয়া পানী খাব, সেই পানী আপুনি খাব লাগিব ব্ৰাছ নকৰাকৈ। আমাৰ মুখত ৰাতিপুৱা যি চেলাইভা বা লেলাৱতী থাকে, সেই লেলাৱতী হৈছে এলকালাইন। পানীৰ লগত মিহলি হৈ আমাৰ পেটলৈ গৈ এচিডিটি কম কৰে আৰু আমাৰ হজম শক্তি ভাল কৰে। তাৰপিছত আপুনি ব্ৰেকফাষ্ট কৰিব। ব্ৰেকফাষ্টৰ 2টা খুব ভাল ৰেচিপি, সেয়া মই পিছলৈ ডিছকাছ কৰি আছোঁ। ৰাতিপুৱা উঠি আপুনি কি খাইছে সেই কথাটোত গোটেই দিনটো নহয়, গোটেই লাইফটোৰ কথা থাকে। সাধাৰণতে দেখা যায় 80% মানুহে এতিয়াও ৰাতিপুৱা চাহ বিস্কিট খায়। প্ৰায় সকলো বিস্কিট ময়দাৰে বনোৱা থাকে। ময়দা আমাৰ স্বাস্থ্যৰ পক্ষে কিমান হানিকাৰক আপোনালোকক নকলেও হ'ব। ময়দা আমাৰ পাকস্থলীয়ে ভালকৈ হজম কৰিব নোৱাৰে, আৰু তাৰ কাৰণে গেছ, কনষ্টিপেশ্যন, এচিডিটি এইবোৰ হোৱাৰ চান্স থাকে। আপোনাৰ ব্লাড চুগাৰ বঢ়াব পাৰে ময়দাৰ নাস্তা খালে, কাৰণ ইয়াৰ গ্লাইচেমিক ইণ্ডেক্স বহুত হাই। আৰু আপোনাৰ ৱেইট গেইন হ'ব পাৰে যদি আপুনি ফ্ৰিকুৱেণ্টলি ময়দাৰে বনোৱা নাস্তা খায়। ইয়াত থকা এচিডিক এফেক্টে কেলচিয়া এবজৰ্ব কৰি আমাৰ হাড় উইক কৰি তোলে। ৰাতিপুৱাৰ হেল্ডি আহাৰে আমাক শক্তি দিয়াৰ লগে লগে আমাৰ ব্ৰেইনকো এক্টিভ কৰি তোলে। সেইকাৰণে খুবেই ইম্পৰ্টেণ্ট ৰোল প্লে কৰে আমাৰ ৰাতিপুৱাৰ আহাৰে। ৰাতিপুৱাৰ আহাৰ খুব ভাবি চিন্তি কৰা উচিত। প্ৰটিন, ফাইবাৰ আৰু হেল্ডি ফেট এই বস্তুবোৰ নাস্তাত এড কৰিব লাগে। গোটেই দিন কি কি কৰিব লগা আছে তাৰ প্ৰপাৰ প্লেনিং এটা দৰকাৰ। ৰাতিপুৱা সময়তে আপুনি সেই কাম কৰক, বা আগদিনা ৰাতিও আপুনি সেই কাম কৰিব পাৰে। পিছদিনা গোটেই দিনটোত আপুনি কি কি কাম কৰিব তাৰ এখন লিষ্ট বনোৱাটো দৰকাৰ। ৰাতিপুৱা সময়মতে সেই কাম কৰক, এটা এটাকৈ কামবোৰ কমপ্লিট কৰি যাওক। এই প্ৰচেছে আপোনাক ষ্ট্ৰেছ আৰু বাৰ্ডেন ফ্ৰী হৈ থকাত হেল্প কৰিব। সাধাৰণতে আমাৰ মানুহবোৰৰ দেখা যায় ৰাতিপুৱাটো সিমান ভেলু দিয়া নহয়। উঠিলোঁ, যি মন যায় এফালৰ পৰা কৰি গ'লোঁ, লাইক ফোন হাতত লৈ স্ক্ৰল কৰা, এনেকুৱা কামবোৰে আপোনাক ষ্ট্ৰেছ দিব পাৰে আৰু আপোনাৰ প্ৰডাক্টিভিটিত এফেক্ট পেলাব পাৰে। ৰাতি শুই উঠাৰ পিছত ৰাতিপুৱা সময়ত আমাৰ চকুকেইটা চেঞ্চিটিভ হৈ থাকে। এনেকুৱা সময়ত স্ক্ৰীনৰ পোহৰে, মানে মোবাইলৰ পোহৰে বা যিকোনো লেপটপৰ পোহৰে
আমাৰ চকুকেইটাৰ কাৰণে বহুত প্ৰব্লেমেটিক হ'ব পাৰে। এক সাইন্টিফিক ষ্টাডিয়ে এই কথা কয়, ৰাতিপুৱা শুই উঠাৰ পিছতে আমাৰ ব্ৰেইনৰ প্ৰিফ্ৰণ্টেল কৰ্টেক্স বহুত বেছি এক্টিভ হৈ থাকে। এইটো ব্ৰেইনৰ এনেকুৱা এটা পাৰ্ট যিটোৱে আমাক ডিচিশ্যন মেকিঙত হেল্প কৰে। যিকোনো গ'ল কেনেকৈ এচিভ কৰিব সেইটো ডিচাইড কৰে। আমাৰ মেমৰি, ইম'চনছ এইবোৰত কাম কৰে। হয়তো সেই সময়ত আমাৰ কিবা ভাল কামৰ থট আহিব পাৰিলেহেঁতেন, ভাল প্লেনিং আমি কৰিব পাৰিলোহেঁতেন, কিন্তু ফোনটো চাই আমি সকলো নষ্ট কৰি দিলোঁ। এটা ৰিচাৰ্চৰ পৰা এই কথা জনা গৈছে, যিসকলে ৰাতিপুৱা উঠিয়ে ফোন ইউজ কৰে তেওঁলোক সেইসকল মানুহতকৈ বেছি ষ্ট্ৰেছত থাকে যিসকলে ৰাতিপুৱা শুই উঠি ফোন ইউজ নকৰে, নিজকে কিছু সময় দিয়ে। আপোনাৰ হাতত গোটেই দিনটো পৰি আছে ফোন, লেপটপ ইউজ কৰাৰ কাৰণে। ৰাতিপুৱা এই 2 ঘণ্টাৰ সময় আপোনাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট, এই কথাটো সদায় মনত ৰাখিব। নেক্সট, ৰাতিপুৱা শুই উঠিয়ে চাহ বা কফি খোৱা এই হেবিট কেতিয়াও নকৰিব। এই হেবিট কৰিলে আপোনাৰ স্কিনৰ গ্লো একেবাৰে নাইকিয়া হৈ যায় আৰু আপোনাৰ গেষ্ট্ৰিকৰ প্ৰব্লেম হ'ব পাৰে। ৰাতি আমাৰ পেট ৰেষ্টত থকাৰ পিছত আমাৰ পেটৰ লাইনিং একেবাৰে চেঞ্চিটিভ হৈ থাকে। সেই সময়ত গৰম চাহ বা কফি খালে পেটৰ লাইনিং ডেমেজ হ'ব পাৰে। ইয়াৰ কাৰণে গেছ, এচিডিটি আৰু IBSৰ নিচিনা প্ৰব্লেম হোৱাৰ চান্স থাকে। ইয়াৰ উপৰিও ৰাতিপুৱা আমাৰ শৰীৰ ডিহাইড্ৰেট হৈ থাকে। আমাৰ শৰীৰক যথেষ্ট পানীৰ দৰকাৰ হয় ৰাতিপুৱা। ইফালে চাহ আৰু কফি ডিউৰেটিক বেভাৰেজেছ হয়, মানে ই শৰীৰৰ পৰা পানী শুকুৱাই দিয়ে। সেইকাৰণে ৰাতিপুৱা চাহ খালে স্কিন লাহে লাহে শুকাই যায়। আপুনি চাহ খাব, কিন্তু ব্ৰেকফাষ্ট কৰাৰ পিছত আপুনি চাহ অকণমান খাব পাৰে, কিন্তু ৰাতিপুৱা শুই উঠিয়ে যিমান পাৰে আপুনি সিমান কুহুমীয়া পানী খাওক। এনেকৈ কৰিলে আপোনাৰ পেটটো চাফা হ'ব, পিছত আপোনাৰ ভোক লাগিব আৰু খাবলৈও ভালকে আপুনি পাৰিব। আৰু যদি আপুনি দিনটো হেভি কামত থাকে, বহুত বেছি কাম কৰে, তেতিয়াহ'লে ৰাতিপুৱা নাস্তাও আপোনাৰ তেনেকুৱা হেভি হোৱাটো দৰকাৰ। ৰাতিপুৱা যেতিয়া আপুনি সোনকালে শুই উঠিব, আপুনি নিজৰ লগত বহুত সময় পাব। আপোনাৰ ভাৱনা চিন্তা কৰিবলৈ, নিজৰ সৰু সুৰা কাম কৰিবলৈ, মেডিটেশ্যন কৰিবলৈ আপুনি বহুত সময় পাব। ৰাতিপুৱা শান্ত জেগাত মেডিটেশ্যনত বহক, চকুকেইটা বন্ধ কৰি মনৰ চকুৰে নিজৰ শৰীৰটোক চাওক, নিজৰ উশাহ নিশাহ আপুনি ফিল কৰক আৰু এই মেডিটেশ্যন আপুনি হেবিট কৰি লওক। মডাৰ্ণ চায়েন্সে এই কথাটোত জোৰ দিছে যে প্ৰত্যেক মানুহে উইকত 3 দিন হ'লেও এক্সাৰচাইজ কৰাটো দৰকাৰ। উইকলি কমেও 150 মিনিট আপুনি উলিয়াব লাগে নিজৰ ফিজিকেল এক্টিভিটিৰ কাৰণে। সেইটো আপুনি ডিচাইড কৰিব আপুনি কি কৰিব। আপুনি খোজ কাঢ়িব পাৰে, ঘৰুৱা কাম বন কৰিব পাৰে, তেনেকেও আপোনাৰ ফিজিকেল এক্টিভিটি হয়। য়োগা কৰিব পাৰে, মেডিটেশ্যন কৰিব পাৰে বা জিমত যাব পাৰে। কি কৰি ভাল পায় সেইটো সম্পূৰ্ণ আপোনাৰ ওপৰত কথা। এইটো কথা মন কৰিব, আমাৰ বডিটো লৰিব লাগে, বডিটো লৰচৰ হ'ব লাগে। য়োগা কৰিলে মনটো শান্ত আৰু হেপী ফিলিঙৰ লগত আপুনি গোটেই দিনটো এনাৰ্জেটিক হৈ থাকিব। ৱৰ্কআউট কৰিলে মাছল বিল্ডিং হয় আৰু বডি শ্বেপত থাকে। ষ্ট্ৰেছ ফ্ৰী হৈ থকাটো দৰকাৰ। আগতেই ক'লো, দিনাৰ ৰাতি যদি আপুনি টু ডু লিষ্ট এখন বনাই লয় কি কি কৰিব লগা আছে, তেতিয়াহ'লে আপুনি ষ্ট্ৰেছ ফ্ৰী হৈ থাকিব পাৰিব। এটা এটা কাম কৰি শেষ হ'লে আপুনি টিক মাৰ্ক দি যাব। দেখিব আপুনি ষ্ট্ৰেছ ফ্ৰী আৰু খুব হেপী ফিল কৰিছে। এতিয়া জানো আহক ইম্পৰ্টেণ্ট 2টা নাস্তাৰ কথা, আৰু সেই নাস্তা খুব সহজ আৰু খুব হেল্ডি নাস্তা, একেবাৰে সহজ আৰু টেষ্টি। ওটছ, চিয়া চিডছ আৰু ফল, 3টা বস্তু ৰাতি গাখীৰত ভিজাই ৰাখক। ফল যিকোনো হ'ব পাৰে, যি আপুনি খাই ভাল পায়। ৰাতিপুৱা শুই উঠি পানী খোৱাৰ আধা ঘণ্টা বা 1 ঘণ্টাৰ পিছত আপুনি এইখিনি খাব পাৰে। খোৱাৰ আগে আগে আপুনি অকণমান গৰম গাখীৰ তাত দি ল'ব। ফাইবাৰেৰে ভৰপূৰ এই নাস্তাই আপোনাৰ ডাইজেশ্যন ভাল কৰিব আৰু আপুনি খায়ো বেছ সোৱাদ পাব। ছেকেণ্ড ৰেচিপি, পাতল শুকান ৰুটি, দৈ আৰু পিনাট বাটাৰ। পিনাট বাটাৰ আপুনি ঘৰতে বনাই ল'ব। বাহিৰৰ পিনাট বাটাৰ কেতিয়াও মই ছাজেষ্ট নকৰোঁ, আপোনালোকে কেতিয়াও নাখাব। ঘৰত বনাই ল'ব। কেনেকৈ বনাব ইউটিউবত চাৰ্চ কৰিলে পাই যাব, কেনেকৈ আপুনি পিনাট বাটাৰ বনাব ঘৰত। ৰাতিপুৱাৰ এই 2বিধ নাস্তাই আপোনাৰ ব্লাড চুগাৰ বেলেঞ্চত ৰাখিব আৰু কামত আপোনাৰ ফ'কাছ বাঢ়িব। চ' ৰাতিপুৱা ভাল মানে গোটেই দিনটো ভাল। চ' আজি আছিল আমাৰ ইমানখিনি কথা। ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকল নতুনকৈ আহিছে আমাৰ চেনেললৈ, চেনেল ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেকুৱা হেল্থ আৰু বিউটি ৰিলেটেড ভিডিঅ' আমাৰ চেনেলত সদায় পাই থাকিব। চ' নিজৰ খুব যত্ন ল'ব, খুব হেপী আৰু হেল্ডি আৰু বহুত সুন্দৰ হৈ থাকক। মোৰ শুভেচ্ছা থাকিল।